নমস্কাৰ আপোনালোকক মোৰ এছএন স্পকেন চেনেলটোলৈ স্বাগতম জনালোঁ আৰু আজি বহুতকেইদিন মই ভিডিঅ' দিয়া নাছিলোঁ আৰু আজি মানে এটা টপিকৰ ওপৰত ভিডিঅ'টো লৈ আহিছোঁ আৰু আজি টপিকটো মানে হৈছে বহুতে কমেণ্ট কৰি আছিলে এইকেইদিন মই সময় পোৱা নাছিলোঁ সেয়েহে আজি ভিডিঅ'টো মই লৈ আহিছোঁ মানে কি যোনটো চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আমাৰ ভাইভা টেষ্ট হৈ গ'ল সেই ভাইভা টেষ্টত কিহত কিমান নম্বৰ আছে সেইটোৰ ওপৰত মই ভিডিঅ'টো লৈ আহিছোঁ আপোনালোকৰ মাজলৈ বহুতে কমেণ্ট কৰি আছিলে মেছেজ কৰি আছে মোক দাদা ক'ত কিমান নম্বৰ আছে ধৰক কেনেকুৱা ধৰণৰ আমাক নাম্বাৰ দিব ক'ত কিমান নম্বৰ দিব বা আমি যে প্ৰশ্ন যিকেইটা সুধিছিলে সেই প্ৰশ্নকেইটা আমি শুদ্ধকৈ কৈছোঁ কিন্তু তাতো আমাৰ ৰিজেক্ট কৰা চান্স আছে নি নিশ্চয় আছে মই সকলো ধৰণৰ প্ৰশ্ন মই আপোনালোকলৈ উত্তৰকেইটা লৈ আহিছোঁ ক'ত কিমান নম্বৰ আছে আৰু তাৰপিছত তোমালোকে নিজে গম পাবাই মোৰ ইণ্টাৰভিউ বা তোমাৰ ইণ্টাৰভিউ কেনেকুৱা হৈছিলে সকলোৱে গম পাবাই আৰু যিহেতুকে মই কালেক্ট কৰি মই গম পাইছিলোঁ যে আপোনালোকৰ টোটেল মাৰ্ক আছিলে 50 নম্বৰ আৰু 50 নম্বৰ আপোনালোকৰ ক'ত কিমান নম্বৰ আছে মই সেইটো আপোনালোকক কৈ দিম আপোনালোকৰ যিটো আপোনালোকৰ গ্ৰুমিং যিটো হৈছে আপোনালোকৰ ড্ৰেছ পোছাকত আছিলে আপোনালোকৰ 10 নম্বৰ আৰু তাৰপিছত আপোনালোকৰ আছে এটিটিউডত আছে আপোনালোকৰ 10 নম্বৰ যিটো কনফিডেন্সত আছে আপোনালোকৰ 10 নম্বৰ টোটেল 30 নম্বৰ হৈ গ'ল আপোনালোকৰ এক্সপেৰিয়েঞ্চত আছে আপোনালোকৰ 5 নম্বৰ আপোনালোকৰ 35 নম্বৰ হৈ গ'ল আৰু আপোনালোকৰ যিটো অৰেল ভাইভা সুধিছিলে তাৰ প্ৰশ্নকেইটাত আছিলে আপোনালোকৰ 15 নম্বৰ সেয়েহে টোটেল নম্বৰ আপোনালোকৰ 50 নম্বৰ হৈ গ'ল আৰু আপোনালোকে বহুতে কমেণ্ট কৰি আছিলে আৰু আপোনালোকে নিজে গম পাবই এতিয়া ধৰক ভাইভা দিবলৈ যাওঁতে আপোনালোকৰ ড্ৰেছ পোছাক কেনেকুৱা পিন্ধি গৈছিলে আৰু ড্ৰেছ পোছাকত আপোনালোকৰ নাম্বাৰ আছে যিহেতু গ্ৰুমিং চাফ চিকুণ ড্ৰেছ পোছাক এইটো আছিলে তাৰপিছত ডিচিপ্লিন তাৰপিছত যিটো আমাৰ এটিটিউড এতিয়া আচাৰ ব্যৱহাৰত পৰি যাব এটিটিউডটো সেই তেনেকুৱা ধৰণৰ আৰু তাৰপিছত আপোনালোকৰ যিটো কনফিডেন্স যেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিছিলে ধৰক আপোনালোকে কিমান কনফিডেন্সত কৈছে যে নহ'লে বা কিমান কনফিডেন্সত আপোনালোকে তেওঁলোকক ৰেচপেক্ট দিছিলেগৈ আমাৰ যেনেকুৱা IPS বিষয়াসকল আছিলে তাত আপোনালোকৰ ভাইভা লওঁতে সেই তাত আপোনালোকৰ প্ৰতিটোতে নাম্বাৰ আছিলে আৰু যিহেতু আপোনালোকৰ প্ৰথমৰ পৰা শেষলৈকে প্ৰতিটো পইণ্টতে ভাইভা ৰুমত সোমোৱা বা টেণ্টৰ তলত সোমোৱা প্ৰতিটো পইণ্টতে আপোনালোকৰ নাম্বাৰ আছিলে যিহেতু তাত এজন অফিচাৰে নহয় তাত 3-4জন অফিচাৰ থাকে সেয়েহে 3-4জন অফিচাৰে প্ৰত্যেকজনে আপোনালোক নজৰ দি আছিলে সেয়েহে একদম প্ৰতিটো পইণ্টতে আপোনালোকৰ নম্বৰ আছিলে আৰু আপোনালোকৰ এক্সপিৰিয়েঞ্চত নম্বৰ আছিলে আপোনালোকে গম পায় আৰু আপোনালোকে সুধি থকা প্ৰশ্নকেইটা উত্তৰটো হৈছে এইটোৱে আৰু ক'ত কিমান নম্বৰ পাইছিলে আৰু আপোনালোকে গম পাইছে ধৰক কেনেকুৱা কাৰ ইণ্টাৰভিউ কেনেকুৱা হৈ গ'ল কেনেকুৱা ড্ৰেছ পোছাক পিন্ধি গৈছিলে কেনেকুৱা আচাৰ ব্যৱহাৰ কৰি গৈছিলে বা দাড়ি চাৰি পূৰা ৰাখি গৈছিলে নেকি মই মোৰ প্ৰতিটো ভিডিঅ'ত কোৱা আছিলেই আপোনালোকে গম পায় আৰু আপোনালোকে বহুতে সুধি আছে যে ৰিজাল্ট কেতিয়া দিব ৰিজাল্টটো কি তোমালোকৰ এইটো গ্ৰেড 4 চতুৰ্থ বৰ্গ গ্ৰেড 4 বুলি আগতীয়াকৈ তোমালোকৰ ৰিজাল্ট দি নিদিয়ে যিহেতু ইয়াত একো প্ৰচেছ নাই যিহেতু ডাইৰেক্ট মেৰিট লিষ্ট বনিব আপোনালোকৰ চাকৰি হ'ব যিহেতু আপোনালোকৰ এতিয়া ABUB এক্সাম হ'বলৈ আছে কামাণ্ডোসকলৰ এতিয়া 27 তাৰিখে কাট অফ লিষ্ট মাৰিব কাট অফ লিষ্ট মৰাৰ পিছত আপোনালোকৰ সাইকোমেট্ৰিক টেষ্ট আছে আৰু সেই গোটেই প্ৰচেছটো সম্পূৰ্ণ হৈ ADRE যিটো ভাইভা টেষ্ট আছে সকলো প্ৰচেছ গোটেই প্ৰতিটো ইণ্টাৰভিউ প্ৰচেছটো কমপ্লিট হোৱাৰ পিছত তোমালোকৰ যিদিনাখন ABUB ৰিজাল্ট দিব যিদিনাখন কামাণ্ডো ৰিজাল্ট দিব সেই একেটা ডেটতে তোমালোকৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ৰিজাল্ট দিব আৰু তোমালোকে বহুতে কৈ আছা যে আগত দিবনি বা পিছত দিবনি নহয় সেইটো তোমালোকৰ ৰিজাল্টটো যেতিয়া ABUB আৰু কামাণ্ডোসকলৰ যেতিয়া ইণ্টাৰভিউ প্ৰচেছ সম্পূৰ্ণ হৈ যাব তাৰপিছত একেলগে সকলো চতুৰ্থ বৰ্গই হওক 4th গ্ৰেড 3rd গ্ৰেড সকলো ৰিজাল্ট একেদিনাখনেই দিব যিহেতু আপোনালোকৰ এতিয়া গম পাইছে আৰু এতিয়া SI এক্সামো SI যিটো PST ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হৈ গৈছে SI সকলো হৈ গৈছে আৰু আপোনালোকে অপেক্ষা কৰক যিহেতু 2 মাহ মান অপেক্ষা কৰিব লাগিব যিহেতু এই প্ৰচেছটো কমপ্লিট হওঁতে ধৰক কামাণ্ডোসকলৰ 27 তাৰিখে দিবহে আজি 25 তাৰিখ 26 27 দুদিন আছে সাইকোমেট্ৰিক টেষ্টৰ কাট অফ মাৰিবলৈ আৰু আপোনালোকে বহুতো কামাণ্ডো পাছ কৰিয়ে থৈছে ফিজিকেলত আৰু সেয়েহে আপোনালোকৰ যিহেতু নাম আহিবই আৰু বহুতে গম পাইছে আৰু কাৰ নাম আহিব যিহেতু এইবাৰ পোষ্ট কম আছে যিহেতু কামাণ্ডো বেলেগৰ 164টা সেয়েহে অকণমান কাট অফটো বেছি যোৱা চান্স আছে আৰু মই সাইকোমেট্ৰিক টেষ্টৰ যিটো কামাণ্ডো কাট অফ মাৰিব সাইকোমেট্ৰিক টেষ্টৰ কাৰণে তাৰ ওপৰতো মই ভিডিঅ' আছে আৰু কাট অফটো মাৰক 2 দিনৰ পিছত মই সাইকোমেট্ৰিকৰ ওপৰত ভিডিঅ' দি দিম মোৰ লগৰ বন্ধু আছে আমাৰ কেম্পতে একেলগে আমি থাকোঁ যিহেতু কনিষ্টবল আৰু আমি একেলগে থাকোঁ সেয়েহে তেওঁলোকৰ লগত মই ভিডিঅ' বনাই তোমালোকলৈ আগবঢ়াই দিম যদিহে তোমালোকে বিচৰা আৰু আজিলৈ ভিডিঅ'টো ইমানেই মই ক'ত কিমান নম্বৰ আছিলে সেইটো জনালোঁ কেতিয়া ৰিজাল্ট দিব সেইটো জনালোঁ আৰু তোমালোকক কিবা জানিবলৈ থাকিলে মোক কমেণ্ট কৰিবা আৰু আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ।